ডিব্ৰুগড় প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত সজাগতা অনুষ্ঠান শিক্ষক শিক্ষয়িত্ৰীৰ সহযোগত অভিভাৱক অভিভাৱিকাৰ দ্বাৰা আয়োজন সজাগতা অনুষ্ঠানৰ এই সজাগতা অনুষ্ঠানটিৰ আয়োজনৰ যোগেদি ছাত্ৰ ছাত্ৰীক সকলো দিশৰ বিষয়সমূহৰ সন্দৰ্ভত জ্ঞাত কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানৰ আয়োজন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগতে অভিভাৱকৰ কাৰ্যসূচী অনুসৰি সমবেত সংগীত কবিতা আবৃত্তি বিহু নৃত্য আধুনিক নৃত্য ছাত্ৰ ছাত্ৰীৰ দ্বাৰা খেল ধেমালি অভিভাৱকৰ দ্বাৰা চিত্ৰাংকন প্ৰতিযোগিতা আদিকে ধৰি বহু কাৰ্যসূচী ৰূপায়ণ অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক উপস্থিত থাকে আজি আমাৰ এই অনুষ্ঠানত শিক্ষক শিক্ষয়িত্ৰী পৰিচালনা সমিতি মাতৃগোট তাৰপিছত এলুমনি প্ৰাক্তন ছাত্ৰ সংসদৰ সদস্য তাৰপিছত কমিউনিটি সদস্য সকলোৱে মিলি পেলাই এই সজাগতা অভিভাৱকৰ দ্বাৰা আয়োজিত সজাগতা অনুষ্ঠানটো পাতিছে তেওঁলোকৰ উদ্দেশ্য আছে যে কিছুমান আমাৰ মাজত কিছুমান পিছপৰা শ্ৰেণী অভিভাৱক থাকে যিসকলে মানে যথেষ্ট সময় তেওঁলোকক দিব ল'ৰা ছোৱালীক দিব নোৱাৰে ইচ্ছা থাকিলেও তেওঁলোকে কিছুমান দেখা যায় তেওঁলোকে বিষয়বোৰ নাজানে অৱগত নহয় যাৰ কাৰণে দিবলৈ অকণমান টান পায় এই অনুষ্ঠানৰ যোগেদি তেওঁলোকে এইটোৱে দিব এই প্ৰেৰণাটো দিব বিচাৰিছে যাতে তেওঁলোকৰ ল'ৰা ছোৱালীবোৰ ভৱিষ্যতে তেওঁলোকৰ ঘৰত গৈ অকণমান সময় দিব পাৰে আৰু তেওঁলোকৰ নিজৰ যদি অভিভাৱকৰ নিজৰ যদি সাহস এটা বাঢ়ি যাব প্ৰেৰণা পায় উৎসাহ পায় তেতিয়াহ'লে নিজৰ ল'ৰা ছোৱালীকো তেওঁলোকে সেই প্ৰকাৰে আগবঢ়াই লৈ যাব পাৰিব আমাৰ দৰিদ্ৰ শ্ৰেণী বিশেষকৈ আমাৰ চৰকাৰী বিদ্যালয়ৰ দৰিদ্ৰ শ্ৰেণীৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ল'ৰা ছোৱালীয়ে থাকে তেওঁলোকে গোটেই দিন সংসাৰৰ চিন্তা কৰে তাৰপিছত গৈ পেলাই ল'ৰা ছোৱালীক অকণমান শিক্ষা দিয়াৰ সময়ত তেওঁলোকে অকণমান মানে খোকোজা পায় কাৰণ এইটোৱে যে তেওঁলোকে এইটো বিষয়ত অৱগত নহয় তাৰ বাবে তেওঁলোকে কি কৰিছে যে এই সজাগতা শিবিৰটো পাতিছে এই সজাগতাটো পাতিছে যাতে তেওঁলোকে ঘৰত গৈ তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক অকণমান উৎসাহ দি পেলাই প্ৰেৰণা দি পেলাই কামখিনি কৰাব পাৰে আৰু ভৱিষ্যতলৈ যাতে তেওঁলোকে আৰু তেনেকৈ ধৰণে আগবাঢ়িব বুলি আমাক জনাইছে আৰু এই বস্তুটো সম্পূৰ্ণভাৱে অভিভাৱকৰ দ্বাৰা আয়োজিত আমি জাষ্ট তেওঁলোকক সহায়ে কৰিছোঁ যে কেনেকৈ কৰিব লাগে আৰু তেওঁলোকে আমাক জনাইছে যে এনেকৈ ধৰণে আমি কাৰ্যপন্থা হাতত যদি লওঁ ভৱিষ্যতে আমাৰ ল'ৰা ছোৱালীখিনি যিসকল পিছপৰা বা আমাৰ শিক্ষাৰ দিশত অকণমান পিছ পৰি আছে তেওঁলোকক আমি যাতে আগবঢ়াই লৈ যাব পাৰোঁ অভিভাৱক আমি সজাগ কৰিব পালে ল'ৰা ছোৱালী সজাগ হ'ব আৰু অভিভাৱক নহ'লে ল'ৰা ছোৱালী সজাগ নহয় গতিকে এইকাৰণে তেওঁলোকে এই সজাগতা অনুষ্ঠানটো পাতিছে তেওঁলোকে আমাক এইখিনি জনাইছে আজিৰ সভাৰ উদ্দেশ্য ইমানখিনিয়ে থাকে নিউজ ডেস্ক ৰিপোৰ্ট ডেমক্ৰেটিক আসাম